वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 16 পুহ মঙলবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজী 2 জানুৱাৰী 2024 চন, ভাৰতীয় আজি 12 পুহ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:02 সূৰ্যাস্ত সন্ধ্যা 4:37:46 আৰু ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ ষষ্ঠী তিথি, দিনৰ 2:41:09 আজিৰ নক্ষত্ৰ হ'ল পূৰ্বৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 10:10:22 থাকিব। আজিৰ যুগ হ'ল সৌভাগ্য যুগ, শেষ ৰাতি 4:49:49 আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। সৌভাগ্য যুগ। কোনো জাতকৰ যদি এই যুগত জন্ম হয় তেনেহ'লে তেওঁ বৈবাহিক ক্ষেত্ৰত অতি শুভ হয়, তেওঁৰ লাভ হয় জীৱনত আৰু সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগত সুন্দৰ সম্পৰ্ক গঢ়ি থাকে। শুভ কৰ্মটো আজি সৌভাগ্যই লাভ হয়, গতিকে শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু মংগল বহি আছে ধনুক ৰাশিত, বুধ আৰু শুক্ৰ বহি আছে বৃশ্চিক ৰাশিত, বৃহস্পতি বহি আছে মেঘ ৰাশিত, শনি বহি আছে কুম্ভত, ৰাহু বহি আছে মীনত, কেতু বহি আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী মংগল, বিংশোত্তৰী শুক্ৰৰ দশা, 10:10:22 যোৱাত গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা আৰু সন্ধ্যা 4:56:16 যোৱাত কন্যা ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণৰ দুখ এপদ, দিনৰ 10:10:22 যোৱাত ত্ৰিপদ আৰু 2:41:09 যোৱাত পূৰ্ণ দুখ থাকিব। যোগিনী আজি পশ্চিমত, 2:41:09 যোৱাত বায়ুকোণত। যাত্ৰা আজি নাই, পাপযোগ দুখ আছে, দিনৰ 2:41:09 যোৱাত শুভ অমৃত যোগ। উত্তৰত আজি যাত্ৰা নাই আৰু যিহেতু আজি মংগলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আৰু আজি শুভ কৰ্ম যেনে গৰ্ভধান, আৰোগ্য স্নান। খাদ্যত আজি নিম তিতা, দিনৰ 2:41:09 যোৱাত তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:48:30 পৰা 2:07 আৰু কাল ৰাত্ৰি নিশা 6:25:28 পৰা 8:05:58 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতি 7:25 আজিৰ অমৃত যোগ ৰাতিপুৱা 6:56 7:36 পৰা 11:06 আৰু ৰাতি 7:30 পৰা 8:24 9:18 পৰা 12 বজালৈকে, 1:48 পৰা 3:36 5:24 পৰা 6:10 পিছদিনা ৰাতিপুৱা। আৰু আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন। আউনীআটী সত্ৰাধিকাৰ লীলাকান্ত গোস্বামী, কুৰুৱাবাহী সত্ৰত যদুচন্দ্ৰ গোস্বামী, শিলিখাবাৰী উজিয়াল সত্ৰৰ দম্বধুৰ মহন্ত, বিজয় মহাৰা সত্ৰত দেৱকান্ত সত্ৰাধিকাৰৰ তিৰুভাৱ তিথি। আৰু আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু স্বভাৱ কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ আত্মীয়ৰ আগমন, বৃষ উত্তম ভোজন, মিথুন ভাবি থকা কাম আজি সিদ্ধি হ'ব, কৰ্কট কৌশল আয়ত্ত, সিংহ শাৰীৰিক কষ্ট, অলপ সাৱধানে চলিব, কন্যা প্ৰকৃতিপ্ৰিয়, তুলা ধনৰ নাটনি হ'ব, অলপ কম খৰচ কৰক, জেপলৈ চাওক। আৰু বৃশ্চিক ভোগবিলাস, ধনু বিদ্যাৰ্থীৰ শুভ, মকৰ নতুন গৃহাৰম্ভ, কুম্ভ এলাহভাৱ বৃদ্ধি হ'ব, গতিকে ৰাতিপুৱা উঠি অলপ যোগাসন কৰক, সিংহ উচিত চিন্তাধাৰা। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।